স্বাগতম জনাইছোঁ বোৱাৰী বিহুৰ ভিডিঅ' এটালে। কিন্তু আপোনালোকে দেখি ধৰিব নোৱাৰে যে সেইগৰাকী সঁচাকৈ বোৱাৰী, একেবাৰে জীয়ৰী নিচিনা। বিচাৰক আৰু এংকৰিং কোনোৱে ধৰিব পৰা নাছিলে তেওঁ যে সঁচাকৈ বিয়া পতা, আৰু বিয়া পাতিলে যদিও মানে নকইনা বুলি ভাবিছিলে। কিন্তু আপোনালোকেও শুনি বিচুতি খাব, সঁচাকৈ যি মূলা বাঢ়ে মানে দুপাততে চিন বুলি কয় যে। আৰু এতিয়া এইগৰাকী বিহুৰ ভিডিঅ' চাই আপোনালোকে কৈয়ে দিব যে ফাইনেলত এইগৰাকী পাবনে নাপায়, আৰু ফাইনেললৈকে এইগৰাকী যাবনে নাযায়, আৰু হয়তোবা আপোনালোকেও চিলেক্ট কৰিব লগা হ'ব পাৰে যে বিহুৱতী বোৱাৰীৰ উইনাৰ কোন হ'ব। আৰু প্ৰথম পৰা শেষলৈকে চালেহে গম পাব, আৰু প্ৰতিটো ভিডিঅ' চাই সঁহাৰি জনাব, আৰু প্ৰতিটো ভিডিঅ'ৰ মাজত আপোনালোকে হয়তো চিলেক্ট কৰিব লগা হ'ব পাৰে ভোটৰ জৰিয়তে, যিহেতু প্ৰতিখনতে আজিকালি মঞ্চ বিহুৰ ভোটৰ ব্যৱস্থা আছে। আমি জনসাধাৰণে মানে ভোট দিব লাগে যোনগৰাকী মানে ভাল পাৰফৰ্মেঞ্চ কৰে, আৰু এইগৰাকীক হয়তো আপোনালোকে মানে চিলেক্ট কৰিব। মোৰ ফালৰ পৰাতো এইগৰাকীক চিলেক্ট কৰিছোৱে, আৰু বহুত নাচনি আছে, সকলোৰে প্ৰতিভা মানে ইমানেই ধুনীয়া ধুনীয়া প্ৰতিভাৱান বোৱাৰী গৈছে, মানে আপোনালোকৰ চিলেক্ট কৰিবলৈ অসুবিধা হৈ যাব। আৰু এতিয়া তেনেহ'লে এইগৰাকী বোৱাৰীৰ ষ্ট্ৰাগলখিনি চাওক। তেওঁ মানে অসম্ভৱকো সম্ভৱ কৰিছে। আজিকালি এনেকুৱা পৃথিৱীত বহুত আছে যিটো নেকি মানে নিজৰ অভিনয়ৰ কাৰণে বা নিজৰ মতে চলিব নোৱাৰাৰ কাৰণে বহুত সংসাৰ ভাগিও গৈছে, কিন্তু এখেত এনেকুৱা বোৱাৰী নহয় যিখন সংসাৰো চলাই আছে আৰু তেওঁ নিজৰ কামখিনিও চলাই আছে। তেতিয়াহ'লে দেৰিনো কিয় কৰোঁ, বলক এতিয়া নাচখিনি চাওঁ আৰু তেওঁৰ মন্তব্যখিনি শুনো, আৰু আপোনালোকে উপভোগ কৰিব। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ভিডিঅ'বিলাক লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে সলালে ঐ পাত। দেখিলো অসমীয়াৰ বিহুটি আহিলে, ঐ গৰু চালে লগালে মাত। জানো আমি পাত হলালে, পইচামে পাত হলালে, ওই হলাই করে গো সে ওই পাত আমার নাচনি ওই আহিল হাজিকা ওই বিহু বিহু লাগিছে গাত। প্ৰকৃতি আই সেউজী সাজ পিন্ধিলে, নাহৰ ডগৰ কেতেকী পাহি মেলি ফুলিলে, বহাগৰে জাননী বহাগৰে বাতৰি বাট। এই শহু দুটা চৰণ জয় সেৱাই জনালো, শাহুৱাই ফুচলাই মোৰ ধনকো বজালো, বিহুলৈ আহিলো, বিহুলৈ আহিলো ওলাই। ওই বাৰিষা নামিলে নদীত ঢল উঠিলে, বাৰিষা নামিলে নদীত ঢল উঠিলে, ঐ লাহৰি
নদীৰ সোঁতে সহালে গধা চৌবনৰ কালতে মৰমনো মোৰ বাঢ়িলে চৌবনৰ কালতে মৰমনো মোৰ বাঢ়িলে ঐ লাহৰি তোমাকনো লগ পাবৰে তোমাকনো লগ পাবৰে পৰা সীমা খুব সুন্দৰ নাচিছা খুব ধুনীয়া হৈছে ধন্যবাদ এটা কথা সুধোনে তুমি সঁচাকৈ বিয়া হৈছানে বিয়া পাতিছা পাতিছো মোৰ ল'ৰা এটা আছে 9 বছৰ চলি আছে তাই দেখিবলে ইমান অকমানি কিমান বছৰ 9 বছৰ চলি আছে 9 বছৰৰ ল'ৰা আছে তুমি বিয়া কিমান বয়সত হৈছিলা 23 প্লাছ 23 প্লাছ বাপৰে কংগ্ৰেচুলেশ্যনছ সঁচাকৈ ইমান ধুনীয়াকৈ হয়তো বিহু নাচি আছে কাৰণে চাগে তুমি নাচি আছানে বিহু বিয়াৰ পিছতো নে আগতে নাচিছিলা আগতেও নাচিছিলোঁ আৰু বৰ্তমানেও সময় পালে ওলাই আহোঁ আৰু ঘৰত কোন কোন আছে শাহু আছে আৰু মানুহজন ল'ৰাটো বাহ ল'ৰা এতিয়া স্কুল গৈ আছে চাগে হয় 3 পাইছে ক্লাছ 3 তিনিচুকীয়াতে নে তিনিচুকীয়া আমাৰ ঢলা বুলি কয় ঢলা আচ্ছা আচ্ছা খুব সুন্দৰ ময়ো তিনিচুকীয়াত সেইকাৰণে মই খুব বেছি এক্সাইটেড হৈ আছোঁ তিনিচুকীয়া ডিব্ৰুগড় দুলীয়া যাৰ খুব ভাল লাগিছে ঘৰত কিবা প্ৰব্লেম হয়নে মানে তুমি যে নাচি আছা আৰু কিবা কৰা নেকি ঘৰ চম্ভালা ল'ৰা ঘৰ চম্ভালিব লাগে খুব আলহী আহে আমাৰ গাঁৱৰ ঘৰৰ সেইটো মোৰ বহুত প্ৰব্লেম হয় বহুত আলহী আহে মানে ইছ ৰাম এতিয়াতো আলহী নাহা হৈ যাব এয়া চোৱাৰ পিছত নহয় আলহী শুশ্ৰূষা কৰিও ভাল পাওঁ দেই কিন্তু সেই কেতিয়াবা অকণমান মানুহ যেতিয়া নহয় অকলে কৰিব লগা হয় তেতিয়া অকণমান প্ৰব্লেম হয় আৰু আচলতে আলহী আহি আছে বাবেই ইমান ধুনীয়া হৈ আছে লাহি পাহি সঁচাকৈ মই ভকত হৈ গৈছিলোঁ বহুত ল'ৰাটো হোৱাৰ পিছত তাৰপিছত যেতিয়া লগৰবিলাক বিয়া হোৱা নাই দেখোঁ আজিকালিতো গম পায় চবেই ইনষ্টা ৰিলছ তেনেকৈ লগৰবিলাকক দেখি আকৌ মই ৱেইটটো প্ৰায় মই 15 কেজিমান কমাইছোঁ তোমাৰ হাজবেণ্ডে কি কৰে বিজনেছে কৰে বিজনেছ কৰে তেওঁৰ একো আপত্তি নাই নহয়
আপত্তি মানে এতিয়া একো নকয়, মোক ৰখাব নোৱাৰিলেগৈ। আচলতে মই বিহুটো বহুত বেছি ভাল পাওঁ আৰু সেইটো মানা বহুত কৰিছিলে মোক। যেতিয়া ল'ৰাটো কষ্ট পায়, যেতিয়া মই বিহু মাৰিবলৈ যাওঁ, বিয়াৰ পাছত মানে এনেকুৱা হয় চব মানে নানাচোঁ আৰু বুলি ভাবিছিলোঁ, কিন্তু আকৌ নোৱাৰিলোগৈ। মানে বিহুৰ বোৱাৰী বিহু নাছিলোঁ, বোৱাৰী জেং বিহু, তেতিয়াও মানে ল'ৰাটো লৈ যাওঁ, মানে লগৰ এগৰাকী ল'ৰাটো মানে ৰৈ থাকিব লগা হয় ন বিহুত, গম পায়। তেনেকৈ মানে আহি পেলাই ল'ৰাটো যেতিয়া অকণমান কষ্ট পোৱা যেন লাগে, মানুহজনে খুব খং কৰে। মানে সেইখিনি মোৰ বহুত হৈছিলে সঁচাকৈ। এতিয়া মানুহে কয় নহয় বিহু নাচোঁতে নাচোঁতে মোৰ ল'ৰাও ডাঙৰ হ'ল এতিয়া। কেনেকৈ বুজালা বাৰু, এবাৰ দেখুৱাবা নেকি অভিনয় কৰি? হা কেনেকৈ বুজালা মানুহজনক, তুমি কেনেকৈ বুজালা? বুজালোঁ সেইটো মানে ক'ব নোৱাৰি। বহুত হেৰিও হৈছে, কিন্তু তাৰ কাৰণে ঘৰত অকণমান যুঁজ দিব লগা হৈছে। এতিয়া নাই যা ধুনীয়াকৈ, মানে সেইটো মই বিশ্বাসটো দিছোঁ আৰু তেওঁক। আজি তোমাৰ লগত ভালকৈ আহিছেনে? আহিছিলে, এতিয়াতো আছে ভণ্টি এগৰাকী, তাই ইয়াতে থাকে মানে, কিন্তু মোক ভণ্টি থৈ গ'লহি। অকলে আহিব ভয় লাগে চুপাৰত, সেইটো কাৰণে তাই থৈ আজি গুচি গ'ল। সৰু হয়তো তাই। কথা ওলাইছে যেতিয়া আমি সুধিয়ে লওঁ বিচাৰকেও কি ভাবিছে, নহয় জানো? হয়। পূৰবী বাইদেউ, মই ভাবিছোঁ মোতকৈ ইমান কথা কোৱা ছোৱালীজনী ক'ৰ পৰা আহিলে। সেইটো অৱশ্য হয়, মই বহুত কথা কওঁ। মই ভাবিছিলোঁ মইহে ইমান পেক পেকাওঁ, গতিকে মোতকৈ এজনী ছাৰ ক'ৰ পৰা আহিলে। যিয়ে নহওক, একচুৱেলি মই স্পীচলেছ। কয় নহয়, কি ক'ম এতিয়া মই। এজনী পখিলা এজনী নাচি থকা নিচিনা লাগিছে, পখিলা এজনী চিট পখিলি নাচি আছে মঞ্চখনত, আমি সকলোৱে উপভোগ কৰি আছোঁ। একদম ইমান মজা লাগিছে নহয়, কি ক'ম। কিমান ধুনীয়াকৈ কৈছে। এইবোৰ চব আলহী, এইবাৰতো 2 গুণ 3 গুণ বাঢ়িব তোমাৰ ঘৰত আলহী। বাৰু যিয়ে নহওক, হেডছ অফ ইউ, হেডছ অফ। আমাৰ মানে এতিয়া তাইৰ ওপৰত এক্সপেক্টেশ্যনটো আমাৰ বেছি বাঢ়ি গ'ল, হয়নে? এতিয়া কয় নহয়, নিজৰ ৰেকৰ্ড নিজে ভাঙিব লাগিব, হয়নে নাই? তাৰমানে কৈয়ে দিয়া, কেনেকুৱা লাগিছে চাই? ভাল লাগিছে, আৰু কি ক'ম আৰু, ভাল লাগিছে কাৰণে আচলতে আমি ফূৰ্তি কৰি আছোঁ, ধেমালি কৰি আছোঁ, বেয়া নাপাবা। নাই নাপাওঁ, ভালে লাগিছে। সঁচাকৈ খুব ভাল লাগিছে। আৰু আচলতে ভবাই নাই, নতুনকৈ বিয়া হোৱা ছোৱালী বুলিহে ভাবিছিলোঁ নাচ দেখি পেলাই। গতিকে খুব সুন্দৰ হৈছে, আৰু আশা কৰিছোঁ ফাইনেললৈ থাকিবা। ঠিক আছে, থেংক ইউ। দীপজ্যোতি দা, অহাৰ মাজত আমি যিখিনি কথা পাতিলোঁ, কেইটামান ভাল মেছেজ কিন্তু আমাৰ ছ'চাইটিলৈ গুচি গ'ল। এটা হ'ল 15 কেজি ৱেইট কমাটো। বহুতে ভাবে যে ৱেইট বাঢ়িলে কমাব নোৱাৰে। তেখেতে কৈ দিলে মোৰ 15 কেজি ৱেইট কমিছে, দৰকাৰ হ'লে ফটো দেখাই দিব, প্ৰমাণ সহকাৰে দিব। এটা কথা ভাল লাগিলে মোৰ, যে পৰিয়ালত পৰিস্থিতিগত কাৰণত কেতিয়াবা হয় কালচাৰেল কৰা মহিলাই এৰিবলগীয়া হয়, বা কালচাৰেল বুলি স্পৰ্টছৰ মহিলাও কেতিয়াবা এৰিবলগীয়া হয় পৰিস্থিতিগত কাৰণত। কিন্তু তাক মেনেজ কৰি পেলাই আকৌ ফিল্ডত ওলাই আহি কামখিনি কৰি যাব পৰাটো, যিটো তেখেতে আদৰ্শটো দেখালে, সেইটো এটা ডাঙৰ মেছেজ মই ভাবোঁ। ভাল লাগিলে সেইটো এটা কথা। বহুতৰ কাৰণে এইটো ভাল মেছেজ যাব, যে মেনেজ কৰিব পাৰি ইচ্ছা কৰিলে। আচলতে মই মেনেজ কৰি আহিছোঁ। সেইটোৱে ডাঙৰ কথা। যাবলৈ একেবাৰতে বিহু নাচ সেইটো নহয়, কিন্তু মই ভালকৈ মানে গোটেই বস্তুখিনি মই এখন ঘৰ দায়িত্ব দি পেলাই ধুনীয়াকৈ মেনেজ কৰি আহিব লগা হয়। আচলতে এই পৰিৱেশনটো এবাৰ দেখাৰ পিছত তেখেতে গম পাব যে ইমান ধুনীয়া নাচে মোৰ মানুহজনীয়ে, গতিকে মই আৰু নালাগে বুলি কোৱাৰ প্ৰশ্নই নুঠে আৰু। তাৰমানে এনেকুৱা বুলি ভাবিব ল'ব। এইকাৰণে আমি সকলোৱে ইমান ভাল পাইছোঁ যেতিয়া, তেখেতেতো ভাল নোপোৱা কাৰণ নাই, তেখেতে গৌৰৱবোধ কৰিব। তাতে 9 বছৰীয়া এটা সন্তানৰ মাতৃ ইমান ধুনীয়াকৈ নাচিছে, ইমান এনাৰ্জেটিক হৈছে নাচটো, কণ্ঠ ভাল। আৰু ল'ৰাকেইটাই আৰম্ভণিৰ পৰা আচলতে আপোনাৰ নাচৰ জোৰ দেখি তেওঁলোকেও আচলতে পাহৰি গ'ল, উঠি গুচি গ'ল ওপৰলৈ। তেওঁলোকো বহুত এনাৰ্জেটিক। আৰম্ভণিও আমি দেখি আছোঁ, খুব ভাল বিহুৱা তেওঁলোক। আপোনাৰ বিহু দেখাৰ পিছত তেওঁলোক আচলতে এইটো হয়, আমিও বিহু আমি জানো। নাচনীগৰাকীয়ে মঞ্চত যেতিয়া খুব ধুনীয়া নাচে, এনাৰ্জেটিক পৰিৱেশন হয়, বিহু গাখন আৰু 7খন 8খন হৈ যায়তো, আচলতে আউট অফ কণ্ট্ৰল হৈ যায়। তেওঁলোকো সেইটো শেষলৈ হৈ গ'ল আচলতে। আৰু আপোনাৰ যিটো এনাৰ্জি আচলতে, সেইটো এনাৰ্জি তেওঁলোকে যিটো লেভেলত বিহু লৈ গ'ল, আপুনি পাৰিব। হয়তো মেণ্টেলি প্ৰিপেয়াৰ হৈ থকা নাছিলে কাৰণে চাগে আপুনি ভাবিছে মই সেইটো লেভেলত নোৱাৰিলোঁ নাচিব, কিন্তু আমিতো একো বেয়া দেখাই নাই, আমি ভালেই পাইছোঁ। গতিকে শুভেচ্ছা থাকিলে, আৰু আশা কৰিছোঁ আপুনি বহুত আগবাঢ়ি যাব। ধন্যবাদ। ধন্যবাদ। সীমা, মই পাৰ্চনেলি তোমাক কৈছোঁ, তুমি খুব ভাল ছোৱালী এগৰাকী, খুব ভাল মাতৃ, খুব খোলা অন্তৰৰ ছোৱালী। তুমি এইটো নাভাবিবা যে মই নোৱাৰিম, কৰিম নেকি। তুমি ইমান দিনে যুঁজ দি আহিছা, সিমানখিনি মন ডাঠ কৰিবা। আৰু মহিলাসকলক ভগৱানে এনেকুৱা শক্তি দিছে এক্সট্ৰা, পুৰুষতকৈ আমি ডাবল কাম কৰিব পৰা, হয় নহয়? সেইকাৰণে তুমি আজি এইখিনি কৰিছা, আৰু আগলৈও কৰি যাবা। গতিকে ভাঙি নপৰিবা।